आज আমি কম্পিউটার প্রোগ্রামিং ল্যাঙ্গুয়েজ সিৰ পয়েন্টাৰ্স এন্ড এৰেজ তাৰ ওপৰত চমুকৈ আলোচনা কৰিবলৈ লৈছো। আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰে, ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰে। আহক আমি আমাৰ টপিকটো আৰম্ভ কৰো, পয়েন্টাৰ্স এন্ড এৰেজ। সো আমি নরমাল ভেরিয়েবল কেনেকে পয়েন্ট করে এটো আমি আগৰ ভিডিওত কৈছো। এতিয়া চাব এটা ইন্টিজাৰ এৰে, সাপোজ এটা এৰে লোৱা হৈছে a5 আৰু এই a5 আমি এটা পয়েন্টাৰ ভেৰিয়েবল লৈছো সে p লৈছো। গতিকে এটো কি কৰিব, when declare an array and a pointer variable, suppose it allocates spaces in the memory for array, number of spaces is 5 and that is 0 index. The index is started from 0 to 1 2 3 then 4, less than the size of the array. তার সাইজ অফকে এক কম হয় যেহেতু 0 পৰা স্টার্ট হৈছে ইনডেক্স টু। গতিকে ইয়াৰে আমাৰ যেনেকে নরমাল ভেরিয়েবল বিলাকৰ কি থাকে, এড্ৰেছ থাকে। সো তাৰ এৰে এটাৰো কি থাকে, এড্ৰেছ থাকিব আৰু এই এড্ৰেছটো ক'ৰ পৰা স্টার্ট হ'ব। সাপোজ আমি এই এড্ৰেছটো কি বুলি কৈছো, আমি 100 আমাৰ সুবিধাৰ মতে লৈছো 100। সো নেক্সট এড্ৰেছটো কি কৰিব, হি 102 হ'ব। 102 কিয় হয়, আমি আগৰ ভিডিওত কৈছো এটা স্কেল ফ্যাক্টর, মানে স্কেল ফ্যাক্টর টু 2, কারণ ইন্টিজারে কি কিমান বাইট অকুপাই করে, মেমরি 2 বাইট স্পেস অকুপাই করে। সো এটু ই কি লব, এই যেটু a0 এলিমেন্ট আছে, ই a0 এলিমেন্টে লব 100 and 101 দুটা বাইট লব। সো নেক্সট টু হব 102, নেক্সট টু 104, 106 and 108 হব। যদি আমি এইটো ধৰিছো, তাৰ মানে এই যেটো এলিমেন্ট, এই এলিমেন্ট a0 তেনেকে এইটো a1 তেনেকে a2 a3 up to a4। গতিকে এইটো এটা এৰে লোৱা হৈছে আৰু তাত আমি কি কৰিব পাৰো, ইয়াতে এটা বেলেগ এটা পয়েন্টাৰ ভেৰিয়েবল p লোৱা হৈছে p, আৰু পয়েন্টাৰ ভেৰিয়েবল p হলে তাৰ কি থাকিব, এড্ৰেছটো প্ৰতিটো ভেৰিয়েবলৰ এড্ৰেছ থাকিব। সাপোজ এইটো আমি লৈছো 300 বুলি। সো এতিয়া আমি যেতিয়া এই এৰেটো পয়েন্ট কৰিব লাগে, সো এৰেটো পয়েন্ট কৰাৰ কাৰণে p is equal to a বুলি কলে কি কৰিব, তাৰ যেটো স্টার্টিং এড্ৰেছটো ক'ত আহিব, মানে স্টার্টিং এড্ৰেছ মিন্স the base address to ক'ত আহিব, p আহিব। তাৰ মানে এড্ৰেছ অফ a0 এইটো আৰু ইয়াৰ মিনিংটো p এড্ৰেছ অফ a0, these are equivalent statement। এইটা কি equivalent statement বুলি কওঁ আমি, এটা কম equivalent statement, এইটো এটা equivalent statement। গতিকে এই যেটো স্টার্টিং এড্ৰেছ ক'ত আছে, ইয়াতে থোৱা আছে, নাও p is pointing to the array a। গতিকে এই যেটো স্টার্টিং এড্ৰেছ এইটো কোৱা হয় 100, এইটো স্টার্টিং এড্ৰেছটো কোৱা হয় এইটো বেস এড্ৰেছ বুলি কোৱা হয়। স্টার্টিং এড্ৰেছটো কোৱা হয় বেস এড্ৰেছ। Base address of the array is 100 and the base address is assigned to the pointer variable p. So now p is pointing to the array a। গতিকে কি হ'ব, ইয়াতে array a to point কৰি থাকিব, ইয়াতে p pointer variable টো array a point কৰিব। গতিকে আমি কেনেকুৱা ধৰণৰ, আৰু এই গোটেই এড্ৰেছ বিলাক থাকিলেও আমাৰ কেনেকুৱা, ধৰক আমাৰ এখন ঘৰ আছে, এখন ঘৰৰ আমাৰ এড্ৰেছ বুলি ক'লে এটা সাইড যদি আমাৰ গোটেই বাউন্ডাৰীটো ঘৰখনৰ যদি বহুত ডাঙৰ হয়, আনটো সাইড এখন যদি এটা বেলেগ এটা পিছফালটো ঘৰৰ ক'ত পৰে, গোটেই ঘৰৰ কেম্পাস যদি পিছফালটো ক'ত পৰে, বেলেগ এখন গাঁও বা বেলেগ এটা লোকেশনটো পৰে,
তথাপিতো কি হয় আমি এড্ৰেছ বুলি ক'লে কি হ'ব এড্ৰেছ বুলি ক'লে হ'ব আমাৰ এড্ৰেছ বুলি ক'লে কোনটো হ'ব এড্ৰেছ বুলি ক'লে সদায় গেটৰ এড্ৰেছটো হ'ব সিমিলাৰলি আমি এড্ৰেছ বুলি ক'লে এৰে এটাৰ এড্ৰেছ বুলি ক'লে তাৰ কি হ'ব তাৰ বেস এড্ৰেছ অফ দা এৰে বেস এড্ৰেছ অফ দা এৰে মিন্স দ্য স্টাৰ্টিং এড্ৰেছ অফ দা এৰে সো এটো হল এতিয়া আমি যদি কি কৰিব লাগে ইয়াতে যদি আমি এক্সেস কৰিব লাগে এইটো ভ্যালু আমি যদি পয়েন্টাৰ p বুলি কও পয়েন্টাৰ p means the now p is pointing to the address a pointing to the array a now p is pointing to the address pointing to the array a means the starting location গতিকে পয়েন্টাৰ p বুলি ক'লে ইয়াতে suppose the values of array a ইয়াতে যদি আমাৰ ভ্যালু কেটা এনেকে থাকে 7 5 3 6 2 এনেকে যদি অ্যাসাইন কৰা থাকে suppose এইটোৰ পিছত আমি এনেকে অ্যাসাইন কৰিছো a equal to a5 equal to এনেকে 7 5 3 6 2 এনেকে কি কৰিছো অ্যাসাইন কৰিছো অ্যাসাইন কৰাৰ পিছত পয়েন্টাৰ b বুলি ক'লে কি বুজাব 7 টো বুজাব এতিয়া ইয়াতে যদি এখানে নিশ্চয় ক্লিয়াৰ আছে এতিয়া যদি আমি p++ বুলি কম এটা p++ বুলি ক'লে p++ বুলি ক'লে কি হ'ব আমাৰ এটো মিনিংটো p+1 বুলি ক'লে কোনটো বুজাব কি বুজাব এড্ৰেছ অফ p বুলি ক'লে এড্ৰেছ অফ a0 গতিকে p+1 বুলি ক'লে এড্ৰেছ অফ a1 বুজাব কাৰণ 2 বাইট যাব p2 বুলি ক'লে কি বুজাব এড্ৰেছ অফ a2 similarly p+3 বুলি ক'লে এড্ৰেছ অফ a3 and p+4 বুলি ক'লে এড্ৰেছ অফ a4 এটো হ'ব p+4 মানে এই এড্ৰেছ অফ a4 বুজাব ইয়াতে যদি আমি পয়েন্টাৰ সিম্বলটো দিও যদি পয়েন্টাৰ সিম্বলটো p+1 বুলি কও তেতিয়া কি বুজাব p+1 মানে কি কোনটো p+1 মানে বুজাব এই এড্ৰেছটো 101 আৰু পয়েন্টাৰ সিম্বল থাকিলে তাতে যেটো ভ্যালু থাকে হেতু বুজাব মানে 5 টো বুজাব গতিকে আমি পয়েন্টাৰছ এণ্ড এৰেৰ ওপৰত সমগ্ৰ আলোচনা কৰিলো এতিয়া আমি পয়েন্টাৰছ এণ্ড এৰেজ আমাৰ প্ৰগ্ৰাম এটাত কেনেকৈ ব্যৱহাৰ হয় এটো চাও পয়েন্টাৰছ আৰু এৰেৰ মাজত যেটো ৰিলেচন তাৰ আমি প্ৰগ্ৰামটো চাও এটা কি কৰা হৈছে এটা ইন্টিজাৰ পয়েন্টাৰ p লোৱা হৈছে as এটা ভেৰিয়েবল ইনিশিয়ালাইজ কৰা হৈছে ইয়াতে 0 and I is initialized as 0 integer type so integer array এটা লোৱা হৈছে x5 বুলি integer array লোৱা হৈছে x5 আমি এটা এলিমেন্ট আছে ইয়াতে পাঁচটা এলিমেন্ট আমি লৈছো 0 1 2 3 4 like pasta element লোৱা হৈছে so এটো কিমান 5 and then 9 6 3 7 and now s is initialized as equal to 0 s equal to 0 I is equal to 0 do initialize কৰা হৈছে so p is equal to another p is another pointer of type integer means p can store the address of integer type of variable so p is an integer pointer also p is equal to x means x is the name of the array is assigned to p means the base address of the array x is assigned to p suppose the address of the base address of the array is 100 then 102 104 then 106 108 because the scale factor of this integer is 2 integer pointer is 2 so a base address of this array is 100 so 100 is assigned to p now p is pointing to x the base address means the starting index x0 so element it will display the element value and address element value like display koribo
and etu ki while loop I less than 5. I less than 5 means 0 less than 5. True. And while loop is entry control loop. Kotike ei entry homot sabo true. True hole yat humabo. Humane x %d thai ki ahibo I ahibo. Tar mane yate ki koribo x 0 %d মানে pointer p মানে p এ যাকে পয়েন্ট করিছে তার ভ্যালু টু নাও p is pointing to the value pointing to the location x0 so the value of x0 is 5 so pointer p means now that is 5 and %u unsigned integer for p address that is value that is element x0 is the element and that is the value 5 and address is 100. It will display like this. Then s is equal to s plus pointer p. Because s is equal to s plus pointer p means s is equal to initially s is 0 and I is s is 0 so s is equal to s plus 0 plus pointer p means that is 5 0 plus 5 is equal to 5 now I plus index is I is equal to 0 plus 1 I plus means I plus 1 0 plus 1 that is 1 and p plus p plus means p plus 100 plus 1 means scale factor is 2 for integer type so that is 102 p plus means 102 now that is the value of p is 102 now p is pointing to the next x1 then here I means 1 less than 5 true then display this x1 then that is the element and value is %d means pointer p now p is pointing to this location so this location means the value of that one is 9 then %u means unsigned integer p %u thai ki ahibo p means the value of p okay address to ki bujabo 102 tar mane element to x1 element to ki thakibo value to 9 tar address to 102 so similarly ki koribo s equal to previous value of s is 5 plus pointer p means 9 means 14 tarpisot I plus I is equal to 1 plus 1 to p plus p is equal to now 102 plus 2 1 into 2 means 104 so 104 means now p is pointing to x2 location similarly I is equal to 2 less than 5 true so similarly ki koribo enake x yate 2 x2 % d tar value to pointer p means 6 and tar address to ki 104 enake display koribo tar pisot eketa goi ei gote keta ki koribo next to koribo x3 ki ase 3 ase tar address to 106 tar pisot ki koribo hi eti plus kori goi thakibo somot tar pisot 4 x4 ki ase 7 ase tar address to 108
আৰু সাম কৰিব সাম কৰি টোটাল সাম এই সামটো কিমান হ'ব 5 14 6 20 দিন 23 আৰু 30 গতিকে সামটো 30 দেখুৱাব তাৰ পিছত x0 কি দেখুৱাব এড্ৰেছ টু x0 এড্ৰেছ টু মানে বেস এড্ৰেছৰ এটো 100 তাৰ পিছত p2 কি দেখুৱাব p2 আনসাইন ইন্টিজাৰ p2 বাঢ়ি গৈ আছে p2 বাঢ়ি গৈ লাষ্টত দেখুৱাব 1010 এনেকুৱা হ'ব আৰু p2 আমাৰ এখন এটো বাঢ়ি গৈ আছে গৈ এখন এটো কি হ'ব p++ লাষ্টত 10 110 হ'ব 110 হ'ব তাৰ পিছত এটো ষ্টপ হৈ যাব ষ্টপ হলে ডিসপ্লে কৰিব গতিকে নিশ্চয় এই পইন্টাৰ্স এন্ড এৰে এটো ক্লিয়াৰ হ'ল আৰু কিবা থাকিলে আপোনালোকে কমেন্ট কৰি জনাব আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ